গাইজ নমস্তে আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব। বৰ্তমান এইচএছ মানে হাই ছেকেণ্ডেৰী দিয়া পৰীক্ষাৰ্থীসকলক মই ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা তোমালোকক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে তোমালোকে পৰীক্ষাবিলাক ভালকৈ দিয়া। হাই ছেকেণ্ডেৰী পৰীক্ষাটো ইম্পৰ্টেণ্ট, সেইটো তোমালোকে ভালদৰে দিবা পৰীক্ষাবিলাক, কাৰণ মেট্ৰিক পৰীক্ষাটো আজিকালি ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু হাই ছেকেণ্ডেৰী পৰীক্ষাটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে ভালদৰে দিবা পৰীক্ষাবিলাক। আৰু তোমালোকে জানাই হাই ছেকেণ্ডেৰী পৰীক্ষাটোৰ বিষয়ে তোমালোকে জানাই কেনেকৈ লিখিব লাগে, কি কৰিব লাগে, তোমালোকে বাকীখিনি জানাই। মোৰ ফালৰ পৰা যিখিনি পাৰোঁ মই তোমালোকক আশীৰ্বাদ জনাইছোঁ যে তোমালোকে ভালদৰে প্ৰশ্ন কাকতখন চাই কিনেহে বস্তুটো দিমাগত সোমাই লৈ তাৰ পাছত লিখিবলৈ আৰম্ভ কৰিবা, যে এনেকৈ লিখিলে এনেকুৱা হ'ব, এনেকুৱাকৈ লিখিলে এনেকুৱা হ'ব। তোমালোকে ভালদৰে চাবা, ভালদৰে লিখিবা, কাৰণ হাই ছেকেণ্ডেৰীটো পৰীক্ষা ইম্পৰ্টেণ্ট দেই। তোমালোকক মই বাৰ জনাইছোঁ, হাই ছেকেণ্ডেৰীটো পৰীক্ষাত তোমালোকে ভালদৰে ভাল ৰিজাল্ট কৰিবা, তোমালোকৰ ভাল ভৱিষ্যত কামনা কৰিলোঁ। তোমালোকে মেট্ৰিকটো আজিকালি নাই, মেট্ৰিকৰ ইমান এটা সেই নাই, কিন্তু হাই ছেকেণ্ডেৰী পৰীক্ষাটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে হাই ছেকেণ্ডেৰী পৰীক্ষাটো ভালদৰে লিখিবা, ভালদৰে বুজি চাই ভালদৰে লিখিবা, গোটেইখিনি তাৰমানে কেলকুলেট কৰি কিনেহে লিখিবা, যা তাকে লিখি থৈ নাহিবা। তোমালোকে 80ৰে কৰা বা 90ৰে কৰা, যিমানৰে প্ৰশ্ন যিমানৰে উত্তৰ নকৰা কিয়, কিন্তু লিখাখিনি তোমালোকে ভালদৰে লিখিবা। কাৰণ আমি যেতিয়া হাই ছেকেণ্ডেৰী দিছিলোঁ, যেতিয়া আমি 2015ত হাই ছেকেণ্ডেৰী দিছিলোঁ, 13ত মেট্ৰিক দিছিলোঁ। আমি আগদলা চাৰিআলিৰ পৰা দিছিলোঁ, আগদলা চাৰিআলি হাইস্কুলৰ পৰা আমি মেট্ৰিক দিছিলোঁ। তেতিয়া আমাৰ মেট্ৰিকৰ চেণ্টাৰ আছিল কৰৰাত। আৰু যেতিয়া আমি হাই ছেকেণ্ডেৰী দিছোঁ PKCৰ পৰা দিছিলোঁ, মানে পূব কামৰূপ কলেজৰ পৰা, তেতিয়া আমাৰ চেণ্টাৰ পূব কামৰূপতে আছিল। এতিয়াও বৰ্তমান পূব কামৰূপতে আছে, কিন্তু তোমালোকে এইটো এতিয়া সুবিধা হৈছে, কাৰণ চৰকাৰী প্ৰাইভেট মাষ্টাৰক আজিকালি ডিউটি নাই, গোটেই চৰকাৰী স্কুলৰ মাষ্টাৰকে ডিউটি, আৰু চৰকাৰী স্কুলতে তাৰমানে পৰীক্ষাবিলাক হ'ব। এতিয়া আমি পঢ়ি থাকোঁতে কিছুমান স্কুলত তাৰমানে হয়তো প্ৰাইভেটতো হৈছিল, সেইকাৰণে আজিকালি অলপ ৰুলটো বেলেগ হৈ গৈছে, এক্সচেঞ্জ কৰিছে, ৰুলটো অলপ স্মুথলি কৰি দিছে। তাৰমানে ধৰ বস্তুবিলাক আজিকালি ক্ৰিটিকেল হৈছেতো, সেইকাৰণে চবেই গম পোৱা হৈ গৈছে, মানে ধৰ পাৰ্চেণ্টেজটো কেনেকৈ বাঢ়াব লাগে সেইটো তোমালোকে জানিবা। তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, সেইটো তোমালোকে চাই যাই কেনেকৈ লিখা, কেনেকৈ নিলিখা, সেইটো তোমালোকে চাই ল'বা, ভালদৰে চাবা। সেইটো বস্তুবিলাকতো সেনেকুৱাই না। আজিকালি তাৰমানে যিমান তাৰমানে তোমালোকে ভালদৰে বনাই লিখিব জানা, সিমানে তোমালোকৰ কাৰণে ভাল হয়। তাৰমানে যিমান পাৰা আৰু লং কুৱেশ্যন হওক, শ্বৰ্ট কুৱেশ্যনত বাৰু টেনশ্যন নাই, 1 নম্বৰ 2 নম্বৰ এইবিলাক কুৱেশ্যনত টেনশ্যন নাই, কিন্তু যোনবিলাক লং কুৱেশ্যন, লং আনচাৰ তাৰমানে লিখিব লাগে, সেইবিলাক অলপ চাই লিখিব লাগিব না। ছায়েন্সৰে হওক বা আৰ্টছৰে হওক, মানে বস্তুবিলাক অলপ ক্ৰিটিকেলটো। আমি যিহেতু আৰ্টছ পঢ়া, আমি আৰ্টছৰ বিষয়ে অলপ বেছিকৈ জানো, ছায়েন্সৰ বিষয়ে ইমান নাজানো। ছায়েন্সত যিখিনি নলেজ আছে সেইখিনি জানো, তাতকৈ ওপৰত বিশেষকৈ নাজানো, সেইকাৰণে আমি আৰ্টছৰ বিষয়ে বেছিকৈ জানো। তোমালোকে অলপ ভালদৰে লিখিবা, ভাল লাগিব। আৰু তোমালোকক ময়ো ছাপোৰ্ট কৰি আছোঁ, যে অসমৰ যিমান ছাত্ৰ আছে এইচএছ দিয়া, হাই ছেকেণ্ডেৰী দিয়া যিমান ছাত্ৰ আছে সকলোকে মই ছাপোৰ্ট কৰিছোঁ, যে তোমালোকক ভালদৰে লিখা, চাই ভালদৰে লিখিবা, তোমালোকৰ কাৰণে ভাল হ'ব। সেইকাৰণে তাৰমানে বস্তুবিলাক অলপ ক্ৰিটিকেল তাৰমানে হ'ব লাগে, তাৰমানে যিমান পাৰে দিমাগত থুবাই ল'বা। এইটো তাৰমানে কাম কৰিলে তোমালোকৰ ব্ৰেইনটো বহুত ফাষ্ট হ'ব, তাৰমানে ইঞ্জিনৰ দৰে কাম চলি যাব। সেইকাৰণে তোমালোক ভালদৰে লিখিবা। তাৰমানে এইখিনিয়ে তাৰমানে পূৰা ইম্পৰ্টেণ্ট ভিডিঅ', সেইখিনি তোমালোকে ভালদৰে লিখিবা, ভাল লাগিব। আজিলৈ ইমানখিনিয়ে, বাই গাইজ, থেংক ইউ গাইজ, অল দ্য বেষ্ট, থেংক ইউ।